মহাৰাজ আপুনি কেতিয়া আহিলে ৰাণী মই খন্তেক সময়ৰ আগতেই আহিলো পুত্ৰৰ প্ৰতি থকা তোমাৰ স্নেহ দেখি মই আজি সঁচাকৈয়ে আনন্দিত হয় মহাৰাজ পিছে আজি আমাৰ জন্মপুষ্টি চাবৰ বাবে গৰ্গচাৰ্যমণিক নিমন্ত্ৰণ কৰা হৈছিল নহয় হৈছিল ৰাণী তুমি ঠিকেই কৈছা গুৰুদেৱ ইতিমধ্যে আহিবৰ সময় হৈছে তুমি তেখেতৰ আদৰ আপ্যায়নৰ ব্যৱস্থা কৰা মই খন্তেক আগবাঢ়ি চাওঁ হ'ব বাৰু হৰি ওম গুৰুদেৱ আহি পালেহিয়ে তুমি তেখেতক আদৰাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি লৈ আহা আহক গুৰুদেৱ গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক আপোনাৰ আগমনে আজি কৃতাৰ্থ কৰিলে মোক জীৱ জীৱ চিৰঞ্জীৱ দিবাকৰম নমঃ হতভগ্নী লক্ষ্মী সদা লাভং দিনে দিনে গোপৰাজ আপোনাৰে জয় হওক আহক আহক গুৰুদেৱ গুৰুদেৱ আসন গ্ৰহণ কৰক তথাস্তু গুৰুদেৱ ভালদৰে গণি পিটি চাই কওকচোন আমাৰ বাছাৰ ভৱিষ্যত কেনে হ'ব কি নাম ৰাখিলে ভাল হ'ব যি নামেৰে সি জগত বিখ্যাত হ'ব বাৰু গোপৰাজ গুৰুদেৱ আপোনাৰ সন্তানটি এতিয়া মোৰ ওচৰলৈ লৈ আনক ৰাণী তুমি বাছাক গুৰুদেৱৰ কাষলৈ লৈ আনা গুৰুদেৱ এয়াই আমাৰ সন্তান কথাটো পাহৰি গৈছো
গোপৰাজ, গুৰুদেৱ এই বালক কিন্তু সাধাৰণ নহয়। গুৰুদেৱ মই গণি পিটি চাই দেখিছোঁ ৰোহিণী নক্ষত্ৰত জন্ম হয় গুৰুদেৱ আৰু মঙলবাৰৰ ৰাতি আৰু এওঁৰ শৰীৰৰ বৰণ শ্যাম বৰণীয়া। গতিকে গণি পিটি চাই মই এওঁৰ নাম ৰাখিলোঁ কৃষ্ণ। কৃষ্ণ তোমালোক সঁচাকৈয়ে বৰ ভাগ্যৱান গোপৰাজ। গুৰুদেৱ তোমালোক বৰ ভাগ্যৱান। কিন্তু গোপৰাজ, গুৰুদেৱ এটা অতি গোপন কথা আছে। কওকচোন গুৰুদেৱ কি আছে এনে গোপন বাৰ্তা? মই সকলোখিনি গণি পিটি চাই দেখিলোঁ হয় গুৰুদেৱ এই বালকৰ সকলোবিলাক আচৰণ বৰ আচৰিত আৰু অদ্ভুত। গতিকে মোৰ মনে ধৰে যে স্বয়ং ভগৱান আহি তোমাৰ ঘৰত স্থিতি লাভিছে। গুৰুদেৱ তোমালোক সঁচাকৈয়ে বৰ ভাগ্যৱান, বৰ ভাগ্যৱান। বাৰু গোপৰাজ, গুৰুদেৱ মই এতিয়া বিদায়হে কৰিছোঁ। ভাল গুৰুদেৱ গুৰুদেৱ পুনৰবাৰ আমাৰ দুয়োৰে সেৱা কৰিব গ্ৰহণ। জীৱ জীৱ চিৰঞ্জীৱ, চিৰঞ্জীৱ চিৰঞ্জীৱ। আহক গুৰুদেৱ মই এতিয়া বিদায়হে কৰিছোঁ গোপৰাজ। ভাল গুৰুদেৱ ৰাণী গোপৰাজ, আজি আমাৰ পৰম সৌভাগ্য আমাৰ বাছাৰ জন্মৰ লগে লগে এই সমগ্ৰ গকুল বৃন্দাবন আনন্দত মুখৰিত হৈ পৰিছে আৰু ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে। হয় গোপৰাজ, সকলো ভগৱানৰে লীলা। গোপৰাজ, ৰাণী আজি বাছাৰ জন্মৰ উপলক্ষে গকুলৰ গোপ গোপীসকলকো নিমন্ত্ৰণ কৰা হৈছিল নহয়? হৈছিল ৰাণী, তুমি ঠিকেই কৈছা। গোপীসকল ইতিমধ্যে আহিবৰ সময় হৈছে। তুমি তেখেতলোকৰ আপ্যায়নৰ ব্যৱস্থা কৰাগৈ, মই খন্তেক আগবাঢ়ি চাওঁ। শুনাখন জ্বলাই ৰেডি কৰি থোৱা।
ঘরে পূর্ণ ব্রহ্ম জন্ম ধরে সে করিল বিতরের রসনা বিরি বিরি জুড়ি মঙ্গল গান অতি হে নন্দর ঘরে আনন্দ আজি আনন্দে নন্দ ঘরে পূর্ণ ব্রহ্ম জন্ম ধরে সে করিল পিতরের রসনায় বিরি বিরি জুড়ি মঙ্গল গায় অতি হে নন্দর ঘরে আনন্দ বলহা মণিময় মঞ্জির রুনু জুনু রুলে রূপে বদন মুহে মাধব ফুলে মণিময় মঞ্জির রুনু জুনু রুলে রূপে বদন মুহে মাধব ফুলে নারদ যত দেব যত নাই ভক্তি হে নন্দর ঘরে আনন্দ বলহায় আজি আনন্দে নন্দ ঘরে পূর্ণ ব্রহ্ম জন্ম ধরে সে করিল পিতরের রসনায় বিরি বিরি জুড়ি মঙ্গল গায় কি হে নন্দর ঘরে আনন্দ বলহায় নবনীত ঘর সমঙ্গ বিরাজে পঙ্কজ শরণ ভকত ভয় ভাজে নবনীত ঘর সমঙ্গ বিরাজে পঙ্কজ শরণ ভকত ভয় ভজে আর কত নয়নে রুষি আখে হকি হে নন্দর ঘরে আনন্দ আজি আনন্দে নন্দ ঘরে পূর্ণ ব্রহ্ম জন্ম ধরে
চেতনিব ভিতরে প্রসরাই গোপিনী গিরি যদি মঙ্গল গায় অখি হে নন্দর ঘরে আনন্দ বরহায় ৰাণী পৰাজ তুমি গোপীসকলৰ বাবে খোৱা বোৱাৰ ব্যৱস্থা ভিতৰতেই কৰাগৈ হয় গোপৰাজ আহা আহা ভিতৰলৈ আহা আহা আহক আহা আহক নন্দৰাজ আমি শুনিবলৈ পাইছো আপোনাৰ হেনো পুত্ৰ সন্তান জন্ম হৈছে হয় আপোনালোকৰ হয় এয়াই লাগে এগৰাকী দুগৰাকী তিনিগৰাকী আনিলো এগৰাকীৰ পৰাও সন্তানৰ মুক্তি নাইকিলো প্ৰথমতে আনিলো ৰহিলা তাৰপিছত আনিলো কমিলা তাৰপিছত এতিয়া আনিছো আকৌ ৰুমিলা একো নহল কেলে কেনেকে কৈছে নাই হৈছিলে নহয় কথা কৈছে শুনা কথা কালৰ সকলো যোগাৰ আনিছানে আমি মই আপোনালোকক এটা উপহাৰ আনিছো হয় ইয়াতে থৈ দিয়ক ভাল কৰা হ'ব হ'ব তোমালৈ এটা শ'ল মাছ আনিছো নহয় নন্দৰাজ ল'ৰা মানে কি কি কৰিব লাগে তাৰে আলেখ ল'বলৈ আহিছিলো বৰ ধুনীয়া ল'ৰা দেই মই একেবাৰে ওচৰৰ পৰা নুঠো বাহিৰ ভগৱানে কি জানা বা কিবা কৰি তোমাকে ল'ৰা পালে ফুৰুক ফুৰুক আমাৰ ল'ৰা পালে ধুৰুক ধুৰুক ল'ৰা দেই বাৰু ৰাণীয়ে আপোনালোকৰ সকলোৰে বাবে খোৱা বোৱাৰ ব্যৱস্থা ভিতৰতেই কৰিছে আপোনালোকে ভিতৰলৈ যাওক ভাল বাৰু দুগৰাকী খাবলৈ আমাক নিমন্ত্ৰণ জনাইছে
ভাল মাতিলে মমতাহাত ৰাউলে বোলে ব'লা ব'লা খাবলৈ মাতিলে ভগৱানে নিশ্চয় কৃপা কৰিব ভিতৰতে থৈ আহক আৰু ৰাণীয়ে আপোনালোকৰ সকলোৰে বাবে খোৱা বোৱাৰ সুব্যৱস্থা কৰিব ৰাণী আই আমি আপোনাৰ পুনাকণক এবাৰ চাওঁ বুলি ভাবিছোঁ ইয়াতে শুৱাই হৈছো চোৱা এয়াই মোৰ সন্তান চোৱা আই পুনাকণক এবাৰ ল'ব পাৰিমনে পাৰিবা কিয় নোৱাৰিবা আইও দেহি কি সুন্দৰ শিশু একেবাৰে ঘৰতৰ চুনৰ হেন বহৰীয়া আই আপোনালোকো কিন্তু কমটি ভাগ্যৱান নহয় দেই এইহেন বুঢ়া কালত ইমান সুন্দৰ শিশু মুখ দেখিবলৈ পাইছে ক'ত থৈ লাগিছে মাটিত থলে পৰুৱাই খাব মূৰত থলে উপৰিয়ে খাব আইও দেহি আমাৰ বুঢ়ে কি হ'ল জানো এটা চকুকেইটা তেলেকা এটা মুখখন ভেচেৰা হাই আপোনালোক সঁচাকৈ বৰ ভাগ্যৱান তোমালোকৰো যে কথা আৰু দেই আই গোপৰাজ কোৱা আমি সকলোৱে এতিয়া বিদায়হে মাগিছোঁ ভাল বাৰু আগলৈও এনেদৰে তোমালোক আহি থাকিবা ভাল বাৰু মই নথৈ আনন্দিত হ'ম আই আমি বিদায় মাগিলোঁ যোৱা আমাৰ বাছাক আশীৰ্বাদ কৰিবা দেই ভাল বাৰু আই তোমালোক অহাৰ বাবে বৰ ভাল পালো যোৱা
বোলে কিবা কিবা ব্যৱস্থা আছে নি বাৰু আই আমাৰ হলে আৰু কি কবা বান্ধৱে কিবা এটা কৰা আৰু দেই এই বুঢ়া কালত কিবা দি পালে আমাৰো সন্তোষ হম আৰু তুমি বিয়াই পতা নাই দেখোন মই তাকেতো কৈছো তোমাৰ মহাৰাজৰ ভৰিটো ধৰিছো তোমাকো কৈছো কিবা এটা আৰু কৰি দিয়া আৰু এইবাৰ তোমাৰ ব্যৱস্থা এটা কৰি দিছো আমাৰ পদুমে তোমাক যিখন তেজ খালে সেইজনৰ কথা নকবা সেইজনে গোটেই মথুৰাখনত এই লতি গতি কৰি ফুৰিছে গতিটো কৰিছে গতি কৰিছে তোমাকতো কৰিব নালাগিছিলে তাকেতো তোমাৰতো একেবাৰে হঠা একেবাৰে মোৰ ঘৰৰ কাষতে তুমি তাৰ ছাতিও ধৰিছিলা কিন্তু তোমাৰ ছাতি ধৰা হঠাটো কেনে কৰিব নালাগে নহয় মহাৰাজ এইবাৰ তোমাৰ কিবা ব্যৱস্থা মই মন্ত্ৰ কৰি হলেও কৰি দিম তুমি চিন্তা কৰিব নালাগে সেইকাৰণে টোপোলাটি মহাৰাজৰ যিমান দিলে খাব নোৱাৰি এইটো ভাল বাৰু একদম সন্তুষ্ট হৈ গৈছো আমি ওলাই আহিব দেই ৰাণী চাওঁতে চাওঁতে সন্ধ্যা প্ৰায় সমাগত তুমি বাছক ইয়াতে শুৱাই থৈ সন্ধিয়াৰ আৰতিৰ সুব্যৱস্থা কৰা মই মথুৰাত কৰ দি আহোঁ ৰাণী মই এতিয়া আহিলোহে যাওক গোপৰাজ পিছে গোপৰাজ ৰাণী পলম নকৰিব তুমি তাৰ বাবে কোনো চিন্তা নকৰিবা ৰাণী মই অতি সোনকালেই ঘূৰি আহিম তুমি মাথো বাছাক ভালদৰে চোৱা চিতা কৰিবা ভাল বাৰু Bye.
গোটেই গকুল মথুৰা ভূমি বিচাৰি পাত পাত কৰিলো কত শিশু মই প্ৰাণ নাশ কৰিলো কিন্তু কিন্তু কতা কতোৱে বিচাৰি নাপালো হে সুন্দৰ শিশু পিছে বাটত আহোঁতে শুনিবলৈ পালো উপজিছে হেনো এক সুন্দৰ শিশু নন্দৰ ঘৰত বাৰু মই এতিয়া নন্দৰ ঘৰটোকেই চাই লওঁ ঠিক ইয়েহে নন্দৰ ঘৰ মই মাতি ঠিক ঠাইতেই উপস্থিত হৈছোহি এতিয়া মই শিশুটিকেই নিৰীক্ষণ কৰি লওঁ দেৱী নে মানৱী? আই মই দেৱী নহয় মানৱীহে আপোনাৰ পুত্ৰ সন্তান এটা হোৱা বুলি শুনি মই চাবলৈহে আহিলো অ' হয় নেকি? এয়াই আমাৰ ইয়াতে শুৱাই থৈছোঁ চোৱা সন্ধিয়া হৈ আহিছে যে মই ভিতৰত ধূপ ধূনা যোগাৰ কৰোঁগৈ তুমি খন্তে দিয়াতে ৰোৱাচোন ভাল বাৰু আই যাওক